আটাইকে স্বাগতম। আজি পুনৰ এটা নতুন বিষয় লৈ আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। আজি অসমীয়া ব্যাকৰণৰ লিংগ বিষয়টো আলোচনা কৰিম। লিংগ হৈছে যিহৰ দ্বাৰা স্ত্ৰী পুৰুষৰ ভেদ সূচিত হয় তাকে লিংগ বোলা হয়। পুৰুষক বুজোৱা শব্দ পুলিংগ আৰু স্ত্ৰীক বুজোৱা শব্দ স্ত্ৰীলিংগ। স্ত্ৰী আৰু পুৰুষৰ ভেদ ধৰিব নোৱাৰিলে ক্লীবলিংগ আৰু স্ত্ৰী পুৰুষ উভয়কে বুজোৱা শব্দক উভয়লিংগ বোলা হয়। কালিৰাম মেধি ডাঙৰীয়াই অসমীয়া ভাষাত লিংগ দুটাহে বুলি কৈছে। অচেতন পদাৰ্থ বা যাৰ স্ত্ৰী পুৰুষ চিনিব নোৱাৰি তেনে প্ৰাণীক ক্লীবলিংগ ধৰা হয়। কিন্তু সেই বস্তু বুজোৱা শব্দৰ কোনো বিশেষ আকৃতি নাই। পুলিংগ ৰূপে তাৰ ৰূপ। সাধাৰণতে অসমীয়া ভাষাত লিংগ পৰিৱৰ্তন এনেদৰে হয়। ই, অনি, নি, উনি আৰু ৰি প্ৰত্যয়ৰ যুগত স্ত্ৰীলিংগ ধৰা হয়। আহকচোন সেইখিনি আলোচনা কৰোঁ আমি। ই প্ৰত্যয় নীলাজ, নীলাজী, ইয়াত দীৰ্ঘইকাৰ যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। অজলা, আজলি, কণা, কানি। অনি প্ৰত্যয় কহাৰ, কহাৰণী, কমাৰ, স্ত্ৰীলিংগ হ'ব কমাৰণী, ফুকন, ফুকননী, বামুণ, বামুণনী, ভকত, ভকতনী। এবাৰ নি প্ৰত্যয়ৰ হ'ব কলিতা, কলিতানী, গৃহস্থ, গৃহস্থানী, নাতি, নাতিনী। ইনি প্ৰত্যয়ৰ হ'ব নাগ, নাগিনী, পিশাচ, পিশাচিনী, বাঘ, বাঘিনী, মিতা, মিতিনী। ৰি প্ৰত্যয় হ'ব কলা, কালৰি, বেঙা, বেঙেৰী, ডেকা, ডেকেৰী। শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰিও কৰা হয়। যেনে মতা কুকুৰ, মাইকী কুকুৰ, মতা মানুহ, মাইকী মানুহ, মতা গড়, মাইকী গড়, মতা গৰু, মাইকী গৰু আদিবোৰ। পুলিংগ আৰু স্ত্ৰীলিংগ বেলেগ শব্দ ব্যৱহাৰ কৰি আটা স্ত্ৰীলিংগ হ'ব আবু, ই, এই, ককা, আইতা, ককাই, বাই, নবৌ, কোৱা, কাউৰী, গগৈ, আইচু, গোলাম, গোলামৰ স্ত্ৰীলিংগ হ'ব বান্দি। ঘৰিয়াল, জলগুই, চপনীয়া, চাপনি, চাহাব, বিবি, মেম, ছাৰ, বাইদেউ, মেডাম, জনক, জননী। এইবাৰ আমি কেইটামান প্ৰশ্ন আলোচনা কৰোঁ। স্বভাৱতে হোৱা পুলিংগ হ'ল ক অপশ্যন আছে ব্ৰহ্মপুত্ৰ, অজলা, পেতুলা, বিহুৱা। ইয়াৰ শুদ্ধ অপশ্যনটো আপুনি যদি জানে মই বাৰু কৈ দিছোঁ। ইয়াৰ প্ৰথমটো হ'ব প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব ক ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ হৈছে স্বভাৱতে পুলিংগ সদায়। ২ নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। তলৰ শব্দবোৰৰ পুলিংগ কোনটো? ডাফলি, নিচলি, মেমেৰী, সাধু। ইয়াৰ বাকীকেইটা কটো হৈছে ডাফলি, এইটো স্ত্ৰীলিংগ, খ নিচলি স্ত্ৰীলিংগ, মেমেৰী স্ত্ৰীলিংগ, কিন্তু সাধুটো হৈছে পুলিংগ। ৩ নম্বৰ প্ৰশ্ন, দুটা দুটা স্ত্ৰীলিংগ ৰূপ থকা শব্দ এটা হ'ল বিড়ালী, ডুমুনী, গৰাকিনী, ভৱানী। এইটো হ'ব বিড়ালী। গুণ বুজোৱা আকাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হয়?
ক দিছে ৰি, খ দিছে অনষ্ট, গ দিছে দীৰ্ঘই। ইয়াৰ উত্তৰটো হ'ব গ দীৰ্ঘই। 5 নম্বৰ প্ৰশ্নটো আহোঁ। সংস্কৃত অভিধান মতে দেৱতাৰ লিংগ পুলিংগ, ক্লীবলিংগ, স্ত্ৰীলিংগ। সংস্কৃত অভিধান মতে দেৱতাৰ লিংগ হ'ল পুলিংগ, ক্লীবলিংগ, স্ত্ৰীলিংগ। এইটোৰ উত্তৰ হ'ব স্ত্ৰীলিংগ। অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ এটা হ'ল দীৰ্ঘই, জন, অনত। ইয়াৰ উত্তৰটো হ'ব ক দীৰ্ঘই। ডাঙৰ বলৱন্ত খণ্ডৰ গোটেইকেইটা জাতি বুজাবলৈ ব্যৱহাৰ কৰা লিংগ হ'ল ক্লীবলিংগ, উভয়লিংগ, পুলিংগ। ইয়াৰ উত্তৰটো হ'ব পুলিংগ। খৰ শব্দৰ স্ত্ৰীলিংগ হ'ল ক আছে খৰি, খ আছে খৰ, গ আছে ভেলেঙি। ইয়াৰ উত্তৰ হ'ব গ ভেলেঙি। পুলিংগ নোহোৱা শব্দ কোনটো? ৰাংঢালী, কদমী, মাথোন্দি। ইয়াৰ পুলিংগ নোহোৱা শব্দ হ'ব ৰাংঢালী। 11 নম্বৰ, সৰু নিৰ্বৰী খণ্ডৰ গোটেই জাতিটো বুজাবলৈ কি লিংগ ব্যৱহাৰ কৰা হয়? ক পুলিংগ, খ ক্লীবলিংগ, গ উভয়লিংগ। পুলিংগ, ক্লীবলিংগ, উভয়লিংগ এই তিনিওটা নহয়। ইয়াৰ উত্তৰটো হ'ব স্ত্ৰীলিংগ। 12 নম্বৰ প্ৰশ্ন, আইচু স্ত্ৰীলিংগটোৰ পুলিংগ কি? অপশ্যন আছে সুখাই, খ আছে গোহাঁই, গ আছে ৰজা। ইয়াৰ উত্তৰ হ'ব গোহাঁই। গোহাঁই শব্দটো হৈছে পুলিংগ আৰু ইয়াৰ স্ত্ৰীলিংগ হৈছে আইচু। আজিৰ লিংগ বিষয়টো ইমানতে সামৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই অন্য এটা বিষয় লৈ আহিম। শেষত আপোনালোকক জনাই থওঁ, যিহেতু টেট পৰীক্ষা আহি আছে, অসম টেট পৰীক্ষাৰ বাবে যিসকল প্ৰাৰ্থীয়ে অসম টেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে নতুন নতুন বিষয় মই লৈ আহিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।